কৈছিলোঁ কি পলাই আছে কোনোবা দিনা আহি মোক মা বুলি মাতিব মই তাক গালি পাৰিম এতিয়া কি কোনোদিন নহাৰ বাটেৰে গ'লগে এইবোৰ কি কৈ আছে আপুনি আপোনাৰ ল'ৰা ক'ৰ পৰা আহিব তেওঁ নাহে কেতিয়াও নাহে নাহে তোৰ কাৰণে মই মোৰ ল'ৰাটোক হেৰুৱাব লগা হ'ল তই যদি তাৰ জীৱনলৈ নাহিলিহেঁতেন এইবোৰ নহয়েই তইয়ে তাক মাৰিলি সি টকাৰ পিছত দৌৰিবলৈ গৈ নিজৰ জীৱনটোৱে শেষ কৰি দিলে এতিয়া তই আকৌ ক মই মোৰ ল'ৰাটোক পাহৰি যাব লাগে তই ইয়ালৈ কি আহিছ খবৰটো মই আজিহে পালো ইমান ডাঙৰ খবৰটো পোৱাৰ পাছত মই জানো ইয়ালৈ নহাকৈ থাকিব পাৰো কওকচোন বাইদেউ কোন বাইদেউ আপোনাৰ কথা কৈছো আকৌ আইঐ দেই বৰ কম বয়সতেই গুচি গ'ল জানে বাইদেউ ইয়াৰ দৰে ভদ্ৰ অমায়িক সহজ সৰল ল'ৰা এই পৃথিৱীত কিন্তু দ্বিতীয় এটা নোলাব আহিল তই ইয়াক কিয় এখন ঘৰলৈ লৈ আহিলি এই মই নাই অনা নিজে আহিছে এইটো ঘৰো বিচাৰি উলিয়ালে অ' বাইদেউ আপোনাৰ ল'ৰাই যিবোৰ কাম কৰি মৰিলে তাক মানুহে বহুত যুগলৈ মনত ৰাখিব সি অমৰ হৈ গ'ল নহয় কি কাম কৰিলে সি কিয় সি সকলোৰে পৰা ধাৰ লৈ মৰা নাই জানো আৰু বাইদেউ এইটো এটা সমাজৰ কাৰণে ভাল কামেই দিয়কচোন চাওক বাইদেউ মই আপোনাক এটা কথা কওঁ আপুনি যদি সমাজৰ বাবে একো কাম কৰিব নোৱাৰে নহয় মানুহৰ পৰা ধাৰ লৈ মৰক মানুহে বহুত দিনলৈ মনত ৰাখিব আৰু আমাৰ সিহঁতো সেইটোৱে কৰিলে ন পিছে আপুনি কোন চিনি নাপালো অ' হিৰ' কওক তই বিয়া পাতিলি মইচোন গমেই নাপালো অ' নবোৱাৰী ভালে আছা নবোৱাৰী মানে কি কথা ক'বলৈ আহিছে এয়া সুৰুজৰে পত্নী হা অঁ এইবোৰ কি কৈছ অঁ তাৰ মানে মোৰ পৰা টকা সোপা ধাৰ লৈ এইক বিয়া পতা সপোনহে দেখিলে পিছে কি হ'ব বাইদেউ বিয়াহে পাতিলে সুখৰ ভাত অকমানো খাব নাপালে নহয় বেছিজনী ইমান ধুনীয়া এতিয়া গোটেই জীৱনটো ধৰিব মনে মনে থাকিবিনে এইবোৰ কি নাটক কৰিবলৈ আহিছ হা নাই নাই এনেকৈ নহ'ব জীৱে মোক বিচাৰি আছে তাইক কেনেবাকৈ হ'লেও বন্দিতা ঘৰৰ পৰা আনিব লাগিব তাইক মই সকলো কথা বুজাই কওঁ তাই মোৰ কথাবোৰ বুজিব
কাৰণ তাই মোৰ ছোৱালী, তাই মোৰ লগত থাকিব। জীও মোৰ লগত থাকিলে মোক আৰু একোৱেই নালাগে। বন্দিতা মোৰ জীৱনত নাথাকিলেও কথা নাই, কিন্তু জীও বিহনে মই থাকিব নোৱাৰিম। আচ্ছা বাইদেউ, এটা কথা কওকচোন, এই যে আমাৰ পুৰুষ ঢুকাল, তাৰ স্মৃতি আমি যদি এখন সাংস্কৃতিক সন্ধিয়া পাতো, এই ধৰক নাচ গানৰ প্ৰগ্ৰেম, ভাল গায়ক এজনে যদি মাতো, কেনেকুৱা হ'ব বাইদেউ? ঐ, তই মোৰ কেঁচা ঘাট কিয় নিমখ ছটিয়াই আছ হা? ক'তনো নিমখ ছটিয়ালো? মই কি কৈছো যে আমি সৰুজৰ বাবে কিবা এটা কৰিব লাগে। আৰু মই আগতে গম পোৱা হ'লেতো শ্ৰাদ্ধটো একেবাৰে গ্ৰেণ্ডকৈ পাতি দিম। মানে ৱেষ্টাৰ্ণ ষ্টাইলত নাম কীৰ্তন কৰা প্ৰথম হ'লহেঁতেন। ৱৰ্ল্ড ৰেকৰ্ড। ঐ, তই যাবিনে নে মই পুলিচ মাতিম? এই মুন্না ভাই পুলিচলৈ ভয় নকৰে, কিন্তু এটা কথা আকৌ, তাৰ যি হ'ল সেয়া কিন্তু ইয়াত উপস্থিত থকা সকলোৰে ক্ষেত্ৰতে হ'ব পাৰে দেই। আৰু মোৰ যি ধাৰ আছে সি মাৰিব নোৱাৰি, কিন্তু ঘৰখনে পৰিশোধ কৰিব লাগিব। সি মৰিল বাবে আকৌ মই কিন্তু এৰি নিদিওঁ। আৰু হীৰক, তোকো কৈছো, যদি তাৰ দৰে তোৰ ফটো তোলমিবলৈ মন নাই, মোৰ টকাৰ সোনকালে ধাৰ মাৰিবি। আৰু এতিয়া মই চক্ৰবৃদ্ধি সুতত টকা ল'ম। যিমানেই দেৰি হ'ব সিমানেই বেছিকৈ মোক টকা লাগে। বাইদেউ, তোমাৰ নামটো কি আছিল? নীলাঞ্জনা। বৰ ধুনীয়া নাম। হেৰি, ইয়ালৈ তুমি থাকিলে কেতিয়াবা কেতিয়াবা মোৰ আহিবলৈ মন যাব দিয়াচোন, কাৰণ তুমি ইমান ধুনীয়া। আহোঁ, বাই। কচোন, তই কি ক'ব খুজিছিলি? মই কাইলৈ মুম্বাই যাম বুলি ভাবিছোঁ। মুম্বাই? ব্যৱসায় কাৰণে। তই কি বিচাৰ? মোৰ ল'ৰাই ন্যায় পাব নালাগে? তেওঁক যদি কোনোবাই হত্যা কৰা হ'লে পুলিচে আমাক ক'লেহেঁতেন। পুলিচেও এইটো ঘটনাত কোনো হত্যা কৰা সন্দেহ কৰাই নাই। ছাৰ, মোৰ ল'ৰাটোক ন্যায় দিয়ক। মই আপোনাক হাতযোৰ কৰিছোঁ। মই আপোনাক কথা দিছোঁ, যদি তেনেকুৱা কিবা এটা হৈছে তেনেহ'লে দোষীয়ে শাস্তি পাব। তই কি ব্যৱসায় কৰিবি? মোৰ লগৰ এজনৰ লগত এটা ডিল ফাইনেল হৈছে। সি মুম্বাইতে আছে, মই তাৰ লগত ভালকৈ কথাবোৰ পাতোঁ। ময়ো চাগে কেইদিনমান মুম্বাইতে থাকিব লাগিব। আৰু ইয়াত ব্যৱসায়টো চাবলৈ তই আৰু ৰাণাটো আছোৱে, গতিকে মোৰ ইমান প্ৰয়োজন নাই। কিন্তু মই জানো সদায় একেটা কামকে কৰি থাকিলে ভাল হ'ব? ময়ো নিজাকৈ কিবা এটা কৰিব খোজোঁ বা। ঠিকে আছে দে, তোৰ যদি নিজাকৈ কিবা কাম কৰাৰ ইচ্ছা হৈছে তেনেহ'লে তই যা। নাই, মোৰ সন্দেহেই ঠিক। কি সন্দেহ? মোৰ ল'ৰাই আত্মহত্যা কৰা নাই। মানে? মোৰ ল'ৰাক হত্যা কৰা হৈছে। ইহঁতবোৰে মোৰ ল'ৰাটোক হত্যা কৰিলে। এইবোৰ কি কৈছে আপুনি? ঠিকেই কৈছোঁ। টকাৰ কাৰণে কোনোবাই নহয় কোনোবাই মোৰ ল'ৰাটোক হত্যা কৰিছে। ইহঁতবোৰৰ ওপৰত মোৰ সন্দেহ হৈছে। মই এতিয়াই থানালৈ যাম, কেছ দিম। মোৰ ল'ৰাই ন্যায় পাবই লাগিব। এতিয়া থানাত কেছ দিলে কিবা লাভ হ'ব জানো মা? তই তাৰমানে তই মোক কি ক'ব বিচাৰিছ? মা, এইবোৰ কৰিলে এতিয়া আৰু আমি তেওঁক ঘূৰাই নাপাওঁ। আকৌ থানালৈ যোৱা মানে এইবোৰ মানুহক আকৌ কাষ চপাই লোৱা, শত্ৰুতা বঢ়াই লোৱা। তাতে ইমানবোৰ ধাৰ মাৰিবলৈ আমাৰ ওচৰত ইমান টকাও নাই। তই কি বিচাৰ?
মোৰ ল'ৰাই ন্যায় পাব নালাগে? তেওঁক যদি কোনোবাই হত্যা কৰা হ'লে পুলিচে আমাক ক'লেহেঁতেন। পুলিচেও এইটো ঘটনাত কোনো হত্যা কৰা সন্দেহ কৰাই নাই। তই মনে মনে থাক, তোৰ মতে মই নচলোঁ। মই থানালৈ যামেই। মোৰ ল'ৰাটোৱেই নোহোৱা হৈ গ'ল, এতিয়া আৰু সিহঁতলৈ ভয় কৰিবলৈ কিটো আছে? মোকো মাৰি পেলাই যদি মাৰি পেলাওঁ, মইনো জীয়াই থাকি কিডাল কৰিম? খুৰী, আৰে শুনকচোন, আৰে এনেকৈ যাব নোৱাৰে নহয়। আৰে খুৰী শুনক না, এই টেকা মানে মই যদি চাকৰি কৰি ধাৰকেইটা মাৰিব পাৰিলোহেঁতেন, তেতিয়া অন্ততঃ অকণমান শান্তিত থাকিব পাৰিলোহেঁতেন। কি কৰোঁ বাৰু মই? মোক জানো কোনোবাই চাকৰি এটা দিব? লাভ বোলোতে মই বাৰু ক'ত চাকৰি এটা বিচাৰি পাম? মামা, তুমি বোলে মুম্বাইলৈ যাবা? কিমান দিনৰ পিছত আহিবা? 2 দিনমান দেৰিকৈ আহি যাম। দেউতাও নাহে, তুমিও এতিয়া মুম্বাইলৈ গুচি যাবা। মই কাৰ লগত থাকিম তুমিয়ে কোৱাচোন? মই সোনকালে আহিম নহয়, তুমি একেবাৰে চিন্তা নকৰিবা। তুমি আহোঁতে কিন্তু মোৰ কাৰণে কিবা এটা লৈ আনিবা। হ'ব, তুমি কি কি লাগে কৈ দিবা, মই সকলো লৈ আহিম। হ'ব? হ'ব। ছাৰ, সুৰুজৰ মাক আহিছে। তেখেতক ভিতৰলৈ আহিব দিয়ক। অ'কে ছাৰ। ছাৰ, কওক। মই এজেহাৰ এখন দিবলৈ আহিছিলোঁ। এজাহাৰ? অঁ, মোৰ ল'ৰাই আত্মহত্যা কৰা নাই ছাৰ, তাক হত্যা কৰা হৈছে। কি কি কৈ আছে আপুনি এইবোৰ? যিবোৰ মানুহে মিলি তাক হত্যা কৰিলে, সেইবোৰ মানুহক আপুনি শাস্তি দিয়ক ছাৰ। আপোনাৰ লগত মই ভালকৈ কথা পাতিম, আপুনি বহি লওকচোন। আহক। এতিয়া কওক। নীলা, তুমি কেতিয়া আহিলা? বেছি সময় হোৱা নাই, আপোনাকে লগ পাবলৈ আহিছিলোঁ। মোক? হয়। এতিয়া আপুনি যদি মোক সহায় নকৰে, তেনেহ'লে মোক সহায় কৰা মানুহৰ কোনোৱেই নাই। ঠিক আছে, আমি ভালকৈ বহি কথা পাতিম। বহা। আচ্ছা, কোন মানুহে আপোনালোকৰ ঘৰলৈ আহি আপোনালোকক দম দিছে? বহুত মানুহ আহে ছাৰ। আজিও এটাই আহি ঘৰতে বহুত কথা শুনাই থৈ গ'ল। আৰু এইখিনি কথা আপুনি মোক আগতে নক'লে কিয়? নহয় মানে ছাৰ, নীলাই আপোনাক কথাবোৰ কোৱা বুলি ভাবিছিল। ছাৰ, সুৰুজে যিজন মানুহক গাড়ীখন বিক্ৰী কৰিছিল, সেই মানুহটোৱেও মোৰ ল'ৰাটোক হত্যা কৰিম বুলি কিছুদিনৰ আগতে আহি ঘৰতে কৈ থৈ গৈছিল। কি? হয় ছাৰ, তাৰ কথাবোৰ মোৰ ভালকৈ মনত আছে। আপোনালোকে তাৰ শ্ৰাদ্ধ পাতিবলৈ সাজু হওক। মই কৈ থলোঁ, তাক মাৰিমো মই আৰু শ্ৰাদ্ধও পাতিম মই। আচ্ছা, কথাটো তাৰমানে সেইটো? ছাৰ, মোৰ ল'ৰাটোক ন্যায় দিয়ক, মই আপোনাক হাতযোৰ কৰিছোঁ। মই আপোনাক কথা দিছোঁ, যদি তেনেকুৱা কিবা এটা হৈছে তেনেহ'লে দোষীয়ে শাস্তি পাব। মই আছোঁ আপোনালোকৰ লগত, আপুনি সেইবোৰ চিন্তা কৰি থাকিব নালাগে। আপুনি এতিয়া ঘৰলৈ যাওক, আৰু নেক্সট টাইম যদি কোনোবাই এনেকৈ ঘৰত দম দিবলৈ আহে, তেনেহ'লে এইটো নম্বৰত আপুনি মোক এবাৰ কণ্টেক্ট কৰিব। হ'ব ছাৰ।
আচ্ছা কথাটো কি মোক ভালকৈ বুজাই কোৱাচোন সুৰুজে ইমানবোৰ টকা ধাৰ লগাই থৈ গৈছে তাতে মোৰ শৰীৰৰ অৱস্থা এইটো এতিয়া আৰু ধাৰে লোৱা টকাবোৰ বিচাৰি মানুহে আহি তাগিদা দিয়েহি তেওঁ নথকাৰ পিছতো এইবোৰ কথা ভাবি মোৰ আজিকালি এনজাইটি হোৱা হৈছে যিকেইটা টকা মোৰ হাতত আছিলে তেখেতৰ স্বাৰ্থত সকলোখিনি খৰচ হৈ গ'ল বুজি পাইছোঁ মোক এটা কামৰ প্ৰয়োজন কিবা কৰি মোৰ ঘৰখন চলাব পৰা হ'লে মই সেইখন ঘৰত অনাবৰতে থাকিব নোৱাৰা হৈছোঁ কিয় জানো অনবৰতে আজিকালি মায়ে মোক গালি পাৰি থাকে মোক দেখিব নোৱাৰা হৈছে মায়ে মোক ভাল ব্যৱহাৰো নকৰে যেন তেওঁৰ ল'ৰাটোক ময়ে হত্যা কৰিলোঁ সেইবাবে অকণমান সময়ৰ কাৰণে মই ঘৰখনৰ পৰা আঁতৰি থাকিবলৈ খোজোঁ আকৌ আহিলে যে আহকচোন আহক ভিতৰলৈকে আহক ৰ'ব আপোনাৰ নামত এটা গোচৰ আছে মোৰ নামত এতিয়া আপুনি আমাৰ লগত থানালৈ যাব লাগিব কি কেছ কি কথা কথাবোৰ ভালকৈ বুজাই কওকচোন সকলো গম পাব আপুনি আমাৰ লগত থানালৈ বলক মাটি কিনা মানুহ এজন পাইছোঁ তাকে ভাল দাম পালে মাটিখিনি বিক্ৰী কৰি দিওঁ নেকি কি মাটি বিক্ৰী কৰাৰ কথা কৈছ কেলে আপোনালোকৰ ঘৰৰ ভেটিটো আছে যে সেইখিনি আকৌ কি নহয় মানে শুনক এনেই ইমান ধাৰত ফুট গৈ থকাতকৈ সেইখিনি বিক্ৰী কৰি যিখিনি পইচা পাব সেইখিনিৰে মুন্নাভাই ৰকণলৈ ধাৰ মাৰিব পাৰিব মই বাৰু মিউচুৱেলি কথাখিনি পাতি ল'ম ওলা কেলে এই ৰ'ব আৰে এই ওলা বুলি কৈছে নহয় চাওক হে আপুনি সুৰজৰ ঘৰত গৈ সুৰজৰ মাকক কিবা টান কথা কৈছিল নাই কোৱা ছাৰ মিছা কথা নক'ব মই সকলো গম পাওঁ সঁচা কথা কওক আপুনি কি কৈছিলে এতিয়া সুৰজৰ মৃত্যুত সকলো আপোনাকে সন্দেহ কৰিছে কেনেবাকৈ আপুনিয়ে প্লেন কৰি সুৰজৰ মাৰ্ডাৰ কৰা নাইতো ছাৰ এইবোৰ কৈছে কি মই তেনে মানুহ নহয় ছাৰ এই আপুনি কেনেকুৱা মানুহ তাৰ বাবে মোক কেৰেক্টাৰ চাৰ্টিফিকেট দিব নালাগে আপোনাক মই যি সুধিছোঁ তাৰ প্ৰশ্নৰ উত্তৰ দিয়ক হৃদয় জুৰুৱা কবিতাৰে